ইছান নিজৰ বিশেষ অনুষ্ঠান নেতাই কি কয় অনুষ্ঠানলৈ মই সুশীল পাটোৱাৰী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ ধৰ্মপুৰ সমষ্টিত। ধৰ্মপুৰ সমষ্টিত এইবাৰ কংগ্ৰেছৰ টিকটত এইবাৰ নিৰ্বাচন খেলাৰ কাৰণে আহিছে এজন যুৱ নেতা, আৰু সেই যুৱ নেতাগৰাকীক আজি আমি আমন্ত্ৰণ জনাইছোঁ ৰাতুল পাটোৱাৰীক। ৰাতুল পাটোৱাৰী, মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানলৈ। নেতাই কি কয়, নিৰ্বাচনৰ পূৰ্বে নেতাই বহু কথাই কয়, বহু প্ৰতিশ্ৰুতি দিয়ে, আৰু এইবাৰ আপোনাৰ দলৰ পৰা প্ৰতিশ্ৰুতি নহয়, এইবাৰ গেৰাণ্টি দিছে। আৰু প্ৰথম পৰ্যায়ত আপুনি ক'ব পাৰি যে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে যে আপোনালোকৰ বৰ্তমান নেতা নীলমণি চেণ্ডেকাৰ বিপৰীতে আপোনাক টিকট দিছে। মই প্ৰথমতে জানিব বিচাৰিছোঁ কিয় আপোনাক টিকট দিলে নীলমণি চেণ্ডেকাক প্ৰত্যাহাৰ কৰি? এইবাৰ গোটেই কংগ্ৰেছ দলৰ যিটো দলীয় টিকট নিৰ্বাচিত কৰা যিটো পদ্ধতি সম্পূৰ্ণ এটা সুকীয়া পদ্ধতিত হৈছে বুলি আমি জানিব পাৰিছোঁ। অকল ময়ে নহয়, গোটেই অসমত যদি চাই যে বহুতো শক্তিশালী প্ৰাক্তন মন্ত্ৰী তেওঁলোকে টিকট পোৱা নাই। তাৰ অৰ্থ তেওঁলোকক কংগ্ৰেছ দলে বাদ দিয়া নাই, কিন্তু কথাটো হ'ল যে মেনি টাইমছ বহুতবাৰ কি কৰিছে, ফিল্ড ভেৰিফিকেশ্যন ৰিপৰ্ট লৈছে, যে ফিল্ডৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টৰ ওপৰত এই গোটেই বিষয়বস্তুটো মানে ডিপেণ্ড কৰিছে। আৰু মই ভাবোঁ মোৰ এটা এইটোৰ পৰা মোৰ লাভ হ'ল এইকাৰণে যে টিকট পাব পাৰিছোঁ। বিগত নিৰ্বাচনত 16 চনত মাননীয় নীলমণি চেণ্ডেকা ডাঙৰীয়া পৰাজিত হোৱাৰ পিছত মে' মাহত ৰিজাল্ট দিছিলে। জুন মাহটো বহি জুলাইৰ পৰা মই এক্টিভিটিজ আৰম্ভ কৰিছিলোঁ, এখন ফুটবল খেল পাতি। তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে 4.5 বছৰ ৰাইজৰ লগত দলীয়ভাৱে আৰু দলীয় ৰাজনীতিৰ ঊৰ্ধত যিকোনো সামাজিক সাংস্কৃতিক কামত মই সৰুৰ পৰা জড়িত আছোঁ। তাৰ ফলত হয়তো আজি মোৰ গোটেই বিষয়বস্তুৰ ওপৰত দলীয় হাইকমাণ্ডে কথাখিনি গম পালে যে এইটো নিৰ্বাচনত চন্দ্ৰমোহন পাটোৱাৰী ঘূৰাবলৈ আমাৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে দলে আমাক টিকটটো প্ৰদান কৰিছে। আৰু মই যিটো দেখিছোঁ যে সমষ্টিত মই ঘূৰি এটা কথা মোৰ অনুমান হৈছে যে আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰী আপোনাৰ দলীয় হিচাপে আপোনাৰ প্ৰত্যাহ্বান নিশ্চয়কৈ আছে, কিন্তু আপোনাৰ দলতেই নীলমণি চেণ্ডেকা আছে। বহুতে কৈছে যে নীলমণি চেণ্ডেকা আপোনাক সমৰ্থন নিদিব। আজিৰ তাৰিখত স্থিতি কি? আপুনি নীলমণি চেণ্ডেকাক লগ কৰিছেনে বা নীলমণি চেণ্ডেকাৰ আপুনি সহায় পাম বুলি ভাবিছেনে? কথাটো হ'ল নীলমণি চেণ্ডেকা ডাঙৰীয়া মোৰ ৰাজনৈতিক গুৰু, তেখেতৰ লগত মোৰ অতি মধুৰ সম্পৰ্ক আছিল আৰু আজিও আছে। যে তেখেতৰ লগত মোৰ কোনো কেতিয়াও কনফ্লিক্ট নাই, কিন্তু ৰাজনীতিত কেতিয়াবা এনেকুৱা কথা আহে যে আপুনি নিবিচাৰকেও আপোনাক কেতিয়াবা দলে আগুৱাই দিয়ে, ৰাইজে আগুৱাই দিয়ে। মই যেতিয়া দলীয় কাম কৰি থাকিলোঁ মই কেতিয়াও ভবা নাছিলোঁ যে মই বিধায়কৰ বাবে মই মনোনয়ন পত্ৰ দিব পাৰিম। মই দলৰ কাম কৰি থকা সময়ত যে বহুত দলৰ কৰ্মকৰ্তাই কোৱা আৰম্ভ কৰিলে যে আপুনি বিধায়কৰ টিকট খুজিব লাগে। সেই প্ৰক্ৰিয়াতে হয়তো গম নোপোৱাকৈ মই এইখিনি পালোঁ। আমি টিকট পোৱাৰ আগত আমি ভালেকেইখন মিটিং একেলগে, মই নীলমণি চেণ্ডেকা ডাঙৰীয়া, দিগন্ত ভূষণ বৰ্মন, 3জন প্ৰাৰ্থী, 3জনে একেলগে সভা সমিতি কৰিছোঁ। আমাৰ বুথ সন্মিলন হৈছিল, তাত আমি শপত বাক্য পাঠ কৰিছিলোঁ সকলোৱে মিলি যে দলে যাক টিকট দিব আমি সকলোৱে একগোট হৈ দলৰ কাম কৰিম, মানে নিৰ্বাচনত একগোট হৈ কাম কৰিম। গতিকে তাৰপিছতে শপত বাক্য দলীয় বিসম্বাদ নাই নাই ইয়াতে ক'তো মই আমাৰ অনুষ্ঠানৰ মূল বিষয়লৈ আহিছোঁ। নেতাই কি কয়, মই কৈছোঁ যে নিৰ্বাচনৰ পূৰ্বে নেতাই বহু কথাই কয়, বহু প্ৰতিশ্ৰুতি দিয়ে, আৰু আপোনালোকে এবাৰ গেৰাণ্টি দিছে। এই মুহূৰ্তত আপোনাৰ বিপৰীতে চন্দ্ৰমোহন পাটোৱাৰী আছে, তেখেত এজন মন্ত্ৰী, আৰু তেখেতৰ হাতত কেইবাটাও তেখেতৰ বিভাগ আছিলে, দপ্তৰ আছিলে, অতি প্ৰভাৱশালী মন্ত্ৰী বুলি চন্দ্ৰমোহন পাটোৱাৰীৰ এটা নাম এটা আছিলে। গতিকে চন্দ্ৰমোহন পাটোৱাৰীক আজিৰ তাৰিখত কিয় ভোট দিব নালাগে আৰু আপোনাক কিয় ভোট দিব লাগে? প্ৰথম কথা, গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজে 5 বছৰৰ মূৰত নিজৰ ভোটদান কৰিব পাৰে, আৰু এই ভোটদান প্ৰক্ৰিয়াটোৰ জৰিয়তে যিসকল ৰাইজে ভোট দিয়ে তেখেতসকলে নিজৰ ভোট দিয়া মানুহজনক, বিধায়কজনক মনৰ কথাখিনি ক'ব বিচাৰে। কালি মই বিধায়ক হওঁ বা চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া হওক, মন্ত্ৰী হওক, মুখ্যমন্ত্ৰী হওক, এইটো ডাঙৰ কথা নহয়। মানুহে সমস্যাখিনি লৈ গ'লে যাতে তেখেতক লগ পায়, এইটো প্ৰাইমাৰী চৰ্ত থাকে। আমাৰ আটাইতকৈ ডাঙৰ সমস্যা যে ধৰ্মপুৰৰ বিধায়কক লগ পোৱাটো আটাইতকৈ কঠিনতকৈ কঠিন কাম। ৰাতিপুৱা যদি 7 বজাত যায়, ৰাতি 3 বজাত লগ পায়। মোটামুটি এৰাউণ্ড 20 ঘণ্টা 24 ঘণ্টালৈকে তেখেতক ৰ'ব লাগে লগ পাবৰ কাৰণে। তাৰপিছত কামৰ কথাটো বেলেগ। মই ক'ব খোজোঁ যে আজি মই ইয়াত মই এনেকৈ কৈছোঁ, গেৰাণ্টি দিছোঁ, প্ৰতিশ্ৰুতি নহয়, যে ধৰ্মপুৰবাসী ৰাইজে আমাক যদি নিৰ্বাচিত কৰে কিমান কাম কৰিব পাৰোঁ সেইটো পিছত বিচাৰ হ'ব, মই ভুৱা প্ৰতিশ্ৰুতি নিদিওঁ। কিন্তু ৰাইজৰ মতামত, ৰাইজৰ প্ৰতিটো কথাক সন্মান জনাবৰ স্বাৰ্থত বিধায়ক হিচাপে যিকোনো মুহূৰ্তত লগ পোৱাৰ সুবিধাখন প্ৰথমতে মই দিয়াৰ ব্যৱস্থা কৰিম, যিটো চন্দ্ৰমোহন পাটোৱাৰী বিগত ভালে কেইবছৰ ধৰি দিব পৰা নাই। গতিকে তাৰ স্বাৰ্থত এইবাৰ ধৰ্মপুৰৰ ৰাইজে লগ পাব পৰা এজন বিধায়ক নিৰ্বাচিত কৰিব বুলি মই আশা কৰোঁ। অৰ্থাৎ আপোনাৰ প্ৰথম প্ৰতিশ্ৰুতি নহয়, আপোনাৰ গেৰাণ্টি যে চন্দ্ৰমোহন পাটোৱাৰী ৰাইজক লগ দিয়া নাছিল, আৰু আপুনি ৰাইজক দিনে নিশাই যেতিয়া বিচাৰে তেতিয়া আপুনি লগ দিব।
সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কি কয়? চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত মই কৈছোৱে যে বহুকেইটা বিভাগ আছিলে, পৰিবহণ বিভাগ আছিলে আৰু বহুকেইটা বিভাগ, উদ্যোগ বিভাগ আছিলে, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ। হয়, গতিকে তেনেকুৱা বহুকেইটা বিভাগ আছিল আৰু গতিকে তেনেকুৱা এজন মন্ত্ৰীয়ে নিজৰ সমষ্টিৰ কাৰণে বহু কিবা কিবি কৰিব পাৰে। তাৰ প্ৰতিফলন দেখা গৈছেনে ইয়াত? নাই, চাব এতিয়া তেখেত, মই বাকীটো বাদ দিলোঁ, আজি উদ্যোগ মন্ত্ৰী হিচাপে তেখেতে কৰাৰ ভালেখিনি সুবিধা পাইছিলে, কিন্তু ধৰ্মপুৰত এটা ক্ষুদ্ৰ উদ্যোগো নাই। এটা অৱশেষত সৰু এটা কাম কৰিলে, সেইটো মোৰ কাৰণে কৰিছে। এইকাৰণে কৈছোঁ মোৰ কাৰণে কৰিছে, আমাৰ ইয়াত চামতাত এখন হীৰাপাৰা বুলি এখন SC গাঁও এখন আছে, যিখন গাঁৱৰ মানুহে মাটিৰ কলহ, মাটিৰ চাকি এইবিলাক বনাই নিজৰ জীৱন নিৰ্বাহ কৰে। মই যেতিয়া ঘৰে ঘৰে গৈ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ গামোচা দি ঘূৰি ফুৰিছিলোঁ, দেখিছিলোঁ সেই গাঁওখনৰ সেই কামখিনি। আৰু নেতাই তেতিয়াহে কাম কৰিব পাৰিব, কাৰণ সমষ্টিত কোনখন গাঁৱৰ কি নিড আছে সেই কথাটো কেতিয়া গম পাব? যেতিয়া নেতাই গাঁৱত ঘূৰিব। মই ঘূৰি দেখিলোঁ যে তাত প্ৰস্পেক্ট আছে, সেই মানুহখিনিক জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ কাৰণে এটা সৰু উদ্যোগ দিলে হয় 20 লাখ টকাৰ, যিটো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই দিয়া নাছিল। মই এটা ফেচবুক লাইভ কৰিছিলোঁ, মই দেখাই দিব পাৰিম প্ৰয়োজন হ'লে। আৰু মই ফেচবুক লাইভ কৰাৰ আহ্বান জনাৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ ফেচবুক লাইভৰ জৰিয়তে। আৰু ফেচবুক লাইভটো চোৱাৰ পিছত 1.5 মাহমান পিছত তাত আহি তেখেতে এটা সৰু ক্ষুদ্ৰ উদ্যোগ দিলে। মই কি কৈছোঁ, তেখেতৰ লিমিটেশ্যন তাত, যে উদ্যোগ মন্ত্ৰী হৈ এটা মাটিৰ কলহ বনোৱা এটা মেচিন দিয়াৰ কাৰণে তেখেতে ভাবিব পৰা নাছিল, যিটো আমি দেখুৱাই দিব লগা হৈছে। গতিকে সেই কামটোত আপুনি অবভিয়াছলি আমি উনুকিয়াই দিয়াৰ পিছত তেখেতে হয়তো ভাবিছে যে আজি যদি এইটো নকৰোঁ তেতিয়াহ'লে আমাক ভোট নিদিব, তাৰ কাৰণে কৰিব লগা হৈছে। কিন্তু মই ভোটৰ স্বাৰ্থত কৰা নাই, মই কৰিছোঁ আজি কামটো যাৰ কাৰণে নহওক, ৰাতুল পাটোৱাৰী, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বা আন কোনোবা, এইটো ডাঙৰ কথা নহয়। সেইটো ইমান সহজতে কৰিব পৰা এটা কাম 1.5 মাহত তেখেতে কৰি দিলে। মিনছ সেই কামটো তেখেতে 5 বছৰ আগত কৰিব পাৰিলেহেঁতেন। মানে সেই যিটো দূৰদৰ্শিতা, সেই দূৰদৰ্শিতাৰ অভাৱ আছে। মই সেই দূৰদৰ্শিতাটো ৰাখিম। যদি মই সুবিধা পাওঁ, মোৰ সুবিধাখিনি প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰিম। আমাৰ ইয়াত বহু শিক্ষিত যুৱক যুৱতী আছে, শিক্ষিত যুৱক যুৱতীৰ কাৰণে অকল চৰকাৰী চাকৰি নহয়, বেলেগ বেলেগ দিশত আমি উদ্যোগৰ লাইনতো চাব লাগিব, বেলেগত আমি এংগেজ কৰিব পাৰোঁ নেকি। আৰু এগ্ৰিকালচাৰৰ নলবাৰী জিলাত আজি জেগা লৈ লৈ বহুত স্ক'প আহিছে। যেনেকৈ আজি মৰিয়াডোঙাটো অঞ্চলটোত নদীৰ পাৰত মানে 400-500 বিঘাত খেতি কৰিছে। আমাৰ ইয়াত বুঢ়াদিয়া নৈ আছে, তাৰ আমি পাৰে কিবা এনেকুৱা এগ্ৰিকালচাৰ লেণ্ডটো হিচাপে ইউজ কৰিব পাৰোঁ নেকি। এনেকুৱা কিছু নতুন চিন্তা লৈ আমি কিছু গাইড লৈ কাম কৰিব লাগিব। অকলে সকলো দিশত মোৰ জ্ঞান নাথাকিব। গতিকে যদি আজি ৰাইজে নিৰ্বাচিত কৰে, তাৰপিছত সকলো ধৰণৰ জ্ঞান থকা কিছু মানুহক লৈ এক্সপাৰ্ট কমিটি টাইপ বনাই আমি মানে নতুন এটা ভিজনাৰী ডিচিশ্যন লোৱাৰ কাৰণে হয়। এইটো সমষ্টিত আপুনি কৈছে যে এই বিশেষ সমষ্টিটোত বিভিন্ন সমস্যা আছে, সমস্যাৰে ভৰপূৰ এটা সমষ্টি। আৰু আটাইতকৈ ডাঙৰ কথা যে ধৰ্মপুৰ সমষ্টিত প্ৰাকৃতিক যি সম্পদ, সেই সম্পদ নাই। গতিকে ইয়াত চাকৰি বা শিক্ষাই ইয়াৰ মূল খেতি বুলি ক'ব পাৰি। তেনেস্থলত এই শিক্ষিত যুৱক যুৱতীক লৈ আপোনালোকে যদিও কৈছে যে আপোনালোকে গেৰাণ্টি দিছে, চাকৰি গেৰাণ্টি দিছে, আপোনালোকে গেৰাণ্টি দিছে যে 1 লাখ আপোনালোকে প্ৰতিটো বছৰত চাকৰি দিব। আৰু একেদৰে বিজেপিয়েও কৈছে যে তেওঁলোকে 1 লাখ নিযুক্তি দিব। গতিকে আপোনালোক আৰু বিজেপি দলৰ, দুয়োটা দলৰ এই ক্ষেত্ৰত প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত এই দুটা এটা প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই। তাৰ বিপৰীতে এজন বিধায়ক, যদি আপুনি বিধায়ক নিৰ্বাচিত হয়, বিধায়ক হিচাপে আপুনি আকৌ কি নতুন প্ৰতিশ্ৰুতি দিব এই যুৱ চামত? প্ৰথম কথা, বিজেপি আৰু আমাৰ মাজত পাৰ্থক্য আছে প্ৰতিশ্ৰুতিটো। এইকাৰণে পাৰ্থক্য আছে, বিজেপি যোৱা নহয়, বিজেপি যোৱাবাৰ 5 লাখে 5 বছৰত 25 লাখ কৈছিল। তেওঁলোকে 5 লাখে দিম বুলি কৈ 25 লাখ দিব নোৱাৰি, অলপো 1 লাখো কমপ্লিট কৰিব নোৱাৰিলে 5 বছৰত। নোৱাৰি, এইবাৰ তেওঁলোকে 1 লাখলৈ নামিলে। মানে আমি যে কথাটো যে বিজ্ঞানসন্মতভাৱে যে আমি কংগ্ৰেছ দলে কৰিছোঁ, গেৰাণ্টি দিছোঁ, সেই কথাটো তেখেতসকলৰ এইবাৰ বিজেপি দলৰ মন চুইছে। কাৰণ নহ'লে তেখেতসকলে যোৱা বছৰ 5 লাখকে 25 লাখৰ কথা কৈছিল। গতিকে পাৰ্থক্যটো ফুটি উঠে, তেখেতসকলে এনে হাৱাবাজি দিছিল, যিটো কংগ্ৰেছ দলে দিয়া নাই। আৰু কংগ্ৰেছ দলে যিটো গেৰাণ্টি দিছে সেইটো কমপ্লিট কৰিব। আৰু যদি চৰকাৰ আহে কমপ্লিট নকৰে সেইটো, তেনেহ'লে মই ৰাইজক আহ্বান জনাম যে কংগ্ৰেছ দলক ভিত্তি কৰক আগত দিনত। বাকী থাকিল সমষ্টিৰ ক্ষেত্ৰত, মই ক'ম কি যে আমাৰ ইয়াত আপুনি যেনেকৈ কৈছে প্ৰাকৃতিক সম্পদ নাই, মানুহক ইয়াত বিভিন্ন সুবিধা কৰি দি চলিব, ৰাস্তা কৰি দিব নোৱাৰে। কিন্তু এজন বিধায়কে যদি অলপ দূৰদৰ্শিতা ৰাখে, আজি বিভিন্ন এনেকুৱা ল'ৰা ছোৱালী আছে, মই এতিয়া বিধায়কো নহয় একো নহয়, বহুত মোৰ লগত থকা বিভিন্ন ল'ৰা ছোৱালীক মোৰ কিছু চিনাকি ব্যক্তি আছে, যিসকল উদ্যোগ লাইনত, ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা বিল্ডাৰ্ছ এনেকুৱা, তেখেতসকলৰ লগতো এটা সৰু সৰু কাম কৰি পৰিয়াল চলিব পৰাকৈ মই লাষ্ট 1 বছৰৰ ভিতৰত 20-25 জন ল'ৰাক মই উলিয়াই আনিছোঁ। আৰু যুৱক যুৱতীসকলেও এটা মনোভাৱ ৰাখিব লাগিব যে চৰকাৰী চাকৰি নাপালেও পৰিয়াল এটা চলাৰ জোখাৰে যিখিনি ন্যূনতম ইনকাম, সেইখিনি কৰিব পৰা যদি ব্যৱস্থা কৰি দিব পৰা যায়, সেইটোৰ কাৰণে আমি জোৰ দিব লাগিব। অন্যথা কি, আমি অকল চৰকাৰী চাকৰি দিম বুলি কৈ আমি যদি যুৱক যুৱতীসকলক যদি আমি ৰখাই থওঁ, তেতিয়াহ'লে হয়তো 5 বছৰ পিছত দেখিম যে মই এজন বিফল বিধায়ক। গতিকে আমি য'তে যেনেকৈ সুবিধা পাম, যেনেকৈ ক'লোঁ এগ্ৰিকালচাৰেল ছেক্টৰটো পাৰে, আজি চাওক, আজি মীন পালনৰ, আজি ইয়াত মৎস্যজীৱীসকলৰ এটা স্ক'প আছে। আজি
মই কওঁ আমাৰ সমষ্টিৰ কুমুৰিকাটা, শলমাৰা, বৌৰী, দাহুদি, এই মোটামুটি 7-8খন এনেকুৱা গাঁও আছে যিকেইখন মৎস্যজীৱীয়ে মানে মৎস্য উৎপাদন কৰি মানে হাজাৰ হাজাৰ পৰিয়াল চলি আছে। একোখন গাঁৱৰ মানে পুখুৰী লিজত দি কিনে এখন গাঁৱৰ 25-30 লাখলৈকে গাঁৱৰ কমিটিত জমা থাকে। গতিকে সেই বিশেষকৈ যিখিনি আমাৰ অনুসূচিত জাতিৰ লোক এই মৎস্য ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ কাৰণে এটা মই বিশেষ ধৰণৰ ব্যৱস্থা ল'ম যে সেই মানুহখিনি অন্তত যাতে গাঁৱত থাকি এংগেজ হৈ এটা ভাল ইনকাম কৰিব পাৰে। আৰু সেইটো মই পাৰিম, কিয় পাৰিম, সেইটোৰ কাৰণে স্কোপ যথেষ্ট আছে। আমি ৱৰ্ল্ড বেংক, নাবাৰ্ড এইবিলাকৰ লগত কথা পাতিও তেখেতসকলক আমি টাই আপ কৰাব পাৰোঁ, যিটোৰ কাৰণে কোনো বিধায়কে বিগত দিনত ধৰ্মপুৰত কোনো এজন মন্ত্ৰী বা বিধায়কে এনেকুৱা ধৰণৰ পদক্ষেপ লোৱা নেদেখিলোঁ। গতিকে যদি মেজৰ গাঁও 8-10খন সেইটো ছেক্টৰত আমি পঠাই দিওঁ, তাৰপিছত আজি গাহৰি পালনৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতী দেখিছোঁ বহুতেই এতিয়া গাহৰি পালন কৰি বহুত ইনকাম কৰি আছে, কিন্তু তেওঁলোকক চৰকাৰে ব্যৱস্থা কৰি দিয়া নাই। মই বিধায়ক হ'লে যিসকলে সেই কামত মনোযোগ দিয়ে মানে এনেকুৱা ধৰণৰ মই কৈছোঁ কি এগ্ৰিকালচাৰেল ক্ষেত্ৰখনক যদি আগুৱাই নিওঁ আৰু যদি উদ্যোগৰ ক্ষেত্ৰত যদি আমি অসম নলবাৰীত নহ'লেও অসমৰ বিভিন্ন ঠাইত যদি উদ্যোগবিলাকত যদি আমাৰ ল'ৰা ছোৱালীক লৈ যাব পাৰোঁ ইয়াৰ পৰা, তেনেহ'লে কিছু সমস্যা আমি সমাধান কৰিব পাৰিম। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই কৈছোঁ যে নেতাই বহু কথা কয়, আপুনিও ক'লে আপুনি যদিও এই ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি নতুন খেলুৱৈ, তাৰপিছতো আপুনিও প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতি ৰাইজে নিশ্চয় নিৰ্বাচনৰ পিছত তাৰ হিচাপ নিকাচ কৰিব। আপুনি কৈছে কৃষিভিত্তিক উদ্যোগৰ কথা বা কৃষিৰ জৰিয়তে কেনেকৈ সমাজখন আগুৱাই নিব পাৰি। এই সমষ্টিটোৰ পৰা কেইবাগৰাকীও বহু সময়ত মন্ত্ৰী হৈছে, চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী হৈছিলে, এটা তেখেতে কৃষিমন্ত্ৰীও আছিলে, স্বাস্থ্যমন্ত্ৰীও আছিলে, নীলমণি চেণ্ডেকা আপোনালোকৰ দলৰে তেখেতো কৃষিমন্ত্ৰী আছিলে। গতিকে কৃষিভিত্তিক যদি উদ্যোগৰ কথা ভবা যায় বা কৃষিৰ জৰিয়তে যদি আগবঢ়াই নিব বিচৰা যায় তেতিয়াহ'লে তেখেতসকলে বহু কামখিনি কৰিব পাৰিলে, কিন্তু তেখেতসকলে মুখখন দেখিলে তেখেতসকলে কৈছে। আজিৰ তাৰিখত আপুনি কৈছে যে কৃষিভিত্তিক এই ধৰণৰ আপোনালোকে উদ্যোগৰ কথা যিখিনি স্কোপ আছে হয়। গতিকে আগৰ যিসকল মন্ত্ৰী আছিল আপোনাৰ দলৰো আছিলে, কংগ্ৰেছৰ দলৰো, বিজেপিৰ দলৰো আছিলে, তেওঁলোক বিফল আছিলে নেকি? কাৰণ কৃষি বিভাগ আছিলে তেওঁলোকৰ হাতত। মই কথাটো কৈছোঁ কি কংগ্ৰেছৰ দিনত হৰ্টিকালচাৰেল কলেজ হৈছে ইয়াত, সেইখন ইউনিভাৰ্চিটিলৈকে আপগ্ৰেড হ'ব, ভাল কাম হৈছে। গতিকে কথাটো হৈছে কিন্তু যে জীৱিকা ক্ষেত্ৰত যিটো ব্যৱস্থা হয়তো ল'ব লাগিছিল, যিমান দূৰদৰ্শিতাৰে কৰিব লাগিছিল হয়তো পৰা নাই, এইকাৰণে পৰা নাই যে মই ক'লোঁ কেইখনমান গাঁৱত এইটো ইমান ধুনীয়া স্কোপ আছে যিটো স্কোপ ইউটিলাইজ কৰা নহ'ল। মই কিছু সপোন দেখি থৈছোঁ, মই নাজানো সেই সপোনটোত কিমান সফল হ'ব পাৰোঁ, কিন্তু মোৰ চেষ্টা কিন্তু শেষলৈকে থাকিব আৰু মই ভাবোঁ মই ভালেখিনি কৰিব পাৰিম। হয়, কংগ্ৰেছৰ আপুনি টিকট পোৱাৰ এটা প্ৰধান কাৰণ হৈছে যে আপুনি যুৱ নেতা, যুৱক হিচাপে আপোনাক দলে এইবাৰ প্ৰাধান্য দিছে, আগবঢ়াই দিছে। আৰু আমি দেখিছোঁ যে আপোনাৰ সৌৱে বয়ে যুৱকসকল আছে। তেনেস্থলত যুৱকসকলক আপুনি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কি গেৰাণ্টি দিব? মই আপোনালোকৰ ভাষাত কৈছোঁ, আপোনালোকৰ দলৰ ভাষাত কৈছোঁ যে আপোনালোকে কি গেৰাণ্টি দিব? আপোনালোকে প্ৰতিশ্ৰুতি বাদ দিলে, এতিয়া আপোনালোকে গেৰাণ্টি কি দিব? নাই চাওক, মোৰ ওচৰত প্ৰায় বহুতো যুৱক আহি সোধে চাকৰিৰ কথা কয়, চৰকাৰী চাকৰি। মই স্পষ্টভাৱে এটা কথা কওঁ যে বিগত দিনত এনেকুৱা হৈছে চৰকাৰী চাকৰি দিম বুলি কৈ 5, 10, 15 বছৰলৈকে ঘূৰাই বয়সটো যোৱাৰ পিছত তেওঁলোকক এৰি দিয়া হয়। মই এনেকৈ কাকো এতিয়ালৈকে কমিটমেণ্ট কৰা নাই যে মই তোমাক চৰকাৰী চাকৰি দিমেই। মই আগতেও এটা কথা কৈছোঁ, এতিয়াও ক'ম, যিকোনো সমস্যাৰ মুখামুখি হ'বৰ কাৰণে তেখেতসকলৰ লগত মই প্ৰত্যক্ষভাৱে সদায় কথা পাতিম। যিটো সমস্যা মই সমাধান কৰিব পাৰোঁ অন স্পট লগে লগে মই কৰিম, আৰু যিটো মই নোৱাৰোঁ লগে লগে ক'ম যে এই কামটো মই কৰিব নোৱাৰোঁ। মোক সেই সময়খিনিত তেখেতসকলে বেয়া পাব পাৰে, কিন্তু পিছত বুজিব যে আমি ভুল ৰাস্তা দেখুওৱা নাই। গতিকে মই সেই গতিকে বাৰে বাৰে কৈছোঁ যে চৰকাৰী চাকৰি মই ইমান দিম, আপোনালোকক লগে লগে কোনোবাই চাকৰি মোক লাগিব বুলি ক'লে হ'ব, হৈ যাব, এনেকুৱা ধৰণৰ পাতল কথা মই কাকো এতিয়ালৈকে কমিটমেণ্ট কৰা নাই, সকলোৱে জানে। মই এটা কথাই কেৱল কৈছোঁ যে তেখেতসকলৰ য'তেই সুবিধা থাকিব, য'ত তেখেতসকলৰ মনোযোগটো লাগিব। আজি চাওক স্কিল ডেভেলপমেণ্টৰ জৰিয়তে ইমান কোটি কোটি টকা খৰচ কৰা হ'ল, কিন্তু বাস্তৱ অৰ্থত তাৰ পৰা কিন্তু কৰ্মমুখী যুৱক যুৱতীৰ জন্ম দিয়া নহ'ল। গতিকে সেই কৰ্মমুখী যুৱক যুৱতীৰ জন্ম দিবৰ কাৰণে স্কিল ডেভেলপমেণ্ট এটা ডাঙৰ, মোৰ লগত ঘূৰি থকা যুৱক যুৱতীসকলক মই ফাৰ্ষ্ট মেণ্টেলি প্ৰিপেয়াৰ কৰাম, ট্ৰেইনিং কৰাব লাগিব যে কেনেকৈ কৰ্ম কৰি নিজৰ জীৱনটো চলাব পাৰি। স্কিল ডেভেলপমেণ্টৰ আঁচনিসমূহ সম্পূৰ্ণ বিফল হৈছে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তাৰ মন্ত্ৰী, কিন্তু আপুনি চাওক স্কিল ডেভেলপমেণ্টৰ জৰিয়তে বহুত লক্ষ লক্ষৰ কাগজ পত্ৰত দেখিব যে এংগেজমেণ্ট দেখুওৱা হৈছে, কিন্তু বাস্তৱ অৰ্থত সেই ল'ৰাবিলাক ছোৱালীবিলাক এতিয়া গাঁৱত ঘূৰি আছে। গতিকে সেই প্ৰেক্টিকেল ইছ্যুবিলাকত মই অলপ মোক নিজক মানে সময় লগাম বুলি ভাবোঁ। হয়, আপোনাৰ সমষ্টিটোত এইবাৰ দুখন নতুন মুখ দেখা গৈছে, আপুনি আৰু শেখৰজ্যোতি শৰ্মা, তাৰ বিপৰীতে চন্দ্ৰমোহন পাটোৱাৰী আছে। গতিকে আপোনাৰ নিকট প্ৰতিনিধি কোন হ'ব বুলি ভাবে? চাওক, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এজন বহু বছৰৰ ৰাজনৈতিক অভিজ্ঞতা থকা ব্যক্তি, তেখেতক মই শ্ৰদ্ধা কৰোঁ। মই শিখৰ শৰ্মা ডাঙৰীয়া, ডক্টৰ শিখৰ শৰ্মা ডাঙৰীয়া শিক্ষা জগতৰ এজন ভাল ব্যক্তি, কিন্তু কথাটো হ'ল মই ভাবোঁ যে মোৰ লগত প্ৰতিযোগিতাত চন্দ্ৰমোহন পাটোৱাৰী থাকিব। এইকাৰণে থাকিব যে দলীয় ৰাজনীতিত এটা ভোট বেংকৰ কথা থাকে।
যে শিখৰ শৰ্মা ডাঙৰীয়াৰ যিটো পাৰ্টি তেওঁলোকৰ কোনো ভোট বেংক সমষ্টিত নাই, 0ৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰৈ যাব। আৰু ধৰ্মপুৰত এটা বিগত নিৰ্বাচনৰ ৰিজাল্ট চালে দেখিব যে এটা ট্ৰেণ্ড আছে, যিটো পাৰ্টি হাৰিব থাৰ্ড পাৰ্টিটোৱে বহুত কম ভোট, প্ৰয়োজনতকৈ বহুত কম ভোট পায়। কিন্তু শিখৰ শৰ্মা ডাঙৰীয়াৰ যিহেতু এটা নিৰ্দিষ্ট এটা কোৱালিটি আছে, তাৰ কাৰণে তেখেতে অইনবাৰৰ থাৰ্ড কেণ্ডিডেটটোতকৈ এটা ভাল ভোট পাব, কিন্তু যিটো ভোট কণ্টেষ্টৰ লাইনত অহা নহয়। অৰ্থাৎ চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে আপোনাৰ মোৰ তেনেকুৱাই লাগে যে চন্দ্ৰমোহন পাটোৱাৰীৰ লগত প্ৰত্যক্ষ প্ৰতিযোগিতা হ'ব। আজিৰ মুহূৰ্তত ভোটৰ ব্যৱধান কিমান হ'ব বুলি ভাবে? মইতো ভাবোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এইবাৰ আমাৰ লগত 25,000তকৈ অধিক ভোটত পৰাভূত হ'ব। আৰু এইটো কথা নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ লগত একেলগে মুখামুখি হ'ম, আৰু তেতিয়া আকৌ এবাৰ গৌৰৱেৰে ক'ব পাৰিম বুলি মই সাহসেৰে কৈছোঁ। শেখৰ শৰ্মাই কাৰ ভোট আনিব? শিখৰ জ্যোতি আপোনালোকৰ নে বিজেপি? শিখৰ শৰ্মা ডাঙৰীয়াৰ তাতে প্ৰথমতে 2টা ছেকশ্যনৰ অলপ ভোট গৈছিলে। মানে আমাৰ কোনে খেলিব কোনে নেখেলে বিভিন্ন সময়ত লিডাৰশ্বিপ লৈ কিছু কথা থাকে এনেকুৱা, যে তাৰপিছত যেতিয়া আমাৰ টিকটটো ঘোষণা হ'ল দেখিলোঁ শিখৰ শৰ্মাৰ লগত ঘূৰি থকা প্ৰায় মেক্সিমাম মানুহখিনি অট'মেটিকেলি আমাৰ লগত গুচি আহিলে। গতিকে এতিয়া যিখিনি শিখৰ শৰ্মাৰ লগত মানুহ আছে সেইখিনি বেছিভাগে 80%ৰ ওপৰত বিজেপিৰ মানুহ আছে। আৰু তেখেত যিখন গাঁৱৰ পৰা বিলংছ কৰে, যে নৰ্দী তাৰে ওচৰত বনগাঁও, তাত ভোট বেংকটো বিজেপিৰ। গতিকে তাতে তেখেতক ঘৰৰ ওচৰৰ মানুহ বুলি, গাঁৱত আগৰ পৰা লগ পোৱা মানুহ বুলি বহুতে তেখেতৰ মানে ফেভাৰত গৈছে, যিটোৰ কাৰণে অবভিয়াছলি বিজেপিৰ লষ্ট হ'ব এইটো। অৰ্থাৎ আপোনালোকৰ যিটো ভোট বেংক, সেই ভোট বেংকত কোনো ধৰণৰ প্ৰভাৱ নেপেলাব শিখৰ জ্যোতি শৰ্মাৰ এই প্ৰাৰ্থীত্বই। নিৰ্বাচনৰ সময় যিহেতু আপোনাৰো সময় হাতত খুবেই কম, মই আপোনাক ধন্যবাদ জনাইছোঁ আমাক সময় দিয়াৰ কাৰণে। মই কৈছোঁৱে যে আমাৰ এই বিশেষ অনুষ্ঠানৰ অৰ্থটোৱে হ'ল যে নিৰ্বাচনৰ আগত নেতাই বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি বহু সময় তেখেতসকলে পাহৰি যায়, ৰাইজে লগ নাপায়। আপুনি ক'লে বহু নেতাৰ কথা ক'লে লগ নাপায়। আমি আশা ৰাখিম যিসমূহ এইবাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজে সেই প্ৰতিশ্ৰুতিসমূহ লক্ষ্য কৰিব, নিৰ্বাচনৰ পাছত তাৰ হিচাপ নিকাচ ওলাব। এইবাৰ আপোনালোকৰ দলৰ ফালৰ পৰা প্ৰতিশ্ৰুতি নহয়, আপোনালোকে গেৰেণ্টি দিছে, গতিকে সেই গেৰেণ্টি কিমান দিনলৈ বাহাল থাকে, একোটা বিক্ৰীজাত সামগ্ৰী যেনেকৈ 2 বছৰ 3 বছৰৰ গেৰেণ্টি দিয়ে, তেনেকুৱা ভেলিডিটি থাকে নে তাতকৈ বেছি থাকে, সেই কথাও কিন্তু ৰাইজে লক্ষ্য কৰিব, আৰু এই হিচাপ নিকাচ হ'ব নিৰ্বাচনৰ পিছত। অনুষ্ঠানলৈ অহাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক, আৰু মই সুশীল পাটোৱাৰী অনুষ্ঠানৰ পৰা মই ধন্যবাদ জনাইছোঁ ঈশান নিউজ আৰু সমূহ দৰ্শকবৃন্দ।